হেল্ল' গাইজ নমস্তে। আৰু আমি আহিছিলোঁ দিল্লী সৰোজনী নগৰ মাৰ্কেট। আৰু ইয়াতে আপুনি পাব 50 টকাৰ পৰা লেডিজ জিন্স টপ 90 টকা 150 আৰু খুব সুন্দৰ সুন্দৰ মানে কাপোৰ পায়। এইটো দিল্লী সৰোজনী নগৰ মাৰ্কেট। আৰু এইবিলাক স্পৰ্টিঙৰ দাম 250 এনেকুৱা। আৰু এইবিলাক প্লাজো স্কাৰ্ট, এইবিলাক স্কাৰ্ট 200 টকা কৰি। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন, খুব ধুনীয়া আৰু বহুতো বস্তু আছে, খুব কম ৰেণ্ট। আৰু এইবিলাক লটকাই থৈছে, এইবিলাক 100 টকা কৰি। ইমান ধুনীয়া ধুনীয়া এইবিলাক লং ফ্ৰক আছে আৰু এইবিলাক আছে, এইবিলাক 50 টকা টপবিলাক। এতিয়া ফাইনেলি আমি গুচি আহিলোঁ তাৰ পৰা, বেছি ব্লগ নবনালোঁ মই। এতিয়া আমি গৈ আছোঁ, আমি য'ত মানে ৰুম লৈছোঁ হোটেললৈ গৈ আছোঁ এইটো। আৰু ইয়াৰে পৰিৱেশবিলাক আপোনালোকে চাবচোন, ইমান সুন্দৰ আৰু ইমান চাফা, ইমান ধুনীয়া, কি ভাল লাগে চাওকচোন। ইমান ধুনীয়া ৰাস্তাবোৰ, ইমান চাফা। এইটো দিল্লী হয়, দিল্লী সৰোজনী নগৰ মাৰ্কেটৰ পৰা আমি য'ত হোটেল লৈছোঁ, মই নকওঁ এড্ৰেছটো, ইয়াতে ইউটিউবত তালৈ গৈ আছোঁ। ইমান ধুনীয়া, কি ভাল লাগে ৰাস্তাবোৰ, ইমান চাফা, কি ধুনীয়া চাওকচোন, কি ধুনীয়া লাগে, ইমান ধুনীয়া মানে চাই কেনে ভাল লাগে, ইমান ধুনীয়া। এতিয়া গৈ ফাইনেলি আমি আহি পালোঁ। আৰু এতিয়া মই এইটো হোটেলত মই খানা ল'ব লাগিছোঁ, ভেজ ইয়াতে পাই, বৰ ধুনীয়া। এতিয়া লৈ কিনে আমি গৈ আছোঁ এইটো ৰিটাৰ্ণ আমাৰ হোটেললৈ, য'ত আমি ৰুম লৈছোঁ তাতে। আৰু এইটো ৰাতিৰ আমি আহি পাওঁতে মানে বহুত দেৰি হৈ গ'ল। মানে আমি তাতে গৈছিলোঁ, যাই পাওঁতে আমাৰ 5টামান বাজি গৈছিল সৰোজনী নগৰ মাৰ্কেট। তাৰপৰা আহি পাওঁতে ইয়ালৈ আমাৰ 7টা চাৰে 7টা বাজি গ'ল। আৰু ইয়াতে দিল্লীত মানে অকণমান দেৰি কৰি মানে হেৰি হয়, আন্ধাৰ হয়। এইটো চাওকচোন, কি সুন্দৰ ৰাস্তাবোৰ, ভাল লাগে, কিন্তু কোনো একো নকয়। আৰু চব মানে বহুত ভাল মানুহবিলাক, মানে একচেপ্ট কৰে, কোনো কাৰো পিনে নাচায়। মানে ইয়াতে চব নিজৰ নিজৰ কামত ব্যস্ত। সেইটো মই খোজকাঢ়ি গৈ আছিলোঁ, অকণমান ভিডিঅ' বনাই দিলোঁ। অ'কে বাই, গুড নাইট।